এইটো তুমি ৰং ভাবি আছা, তুমি বাৰ বাৰ সংগঠনটোৰ নাম লৈ তুমি নিজৰ কিন্তু পাৱাৰ দেখাব কৰিছা, একদম বেয়া কথা। মই এজন গায়ক, মই এজন গায়ক আৰু মই এজন এটা সংগঠনৰ দায়িত্বত ময়ো থকা, আমিও সংগঠন কৰি কি লাগে মই নিজে কি লাগে তুমি মই এগ্ৰিমেণ্টত সহি কৰা আছো, তেতিয়াহ'লে তুমি কিয় কথা পাতি আছা? কিন্তু মোৰ দায়িত্ব আছে, তুমি দায়িত্ব আছে, তুমি দায়িত্ব দিয়া আৰু পেমেণ্ট কৰা ক্লিয়াৰ ন? মই বিচাৰিছো সংগঠনটো বদনাম হ'ব নালাগে, তেতিয়াহ'লে তুমি কৰা ভাই, কিন্তু মানুহ এটা গান পাৰফৰ্ম নকৰাকে আপোনালোকে ইমান আৰে পাৰফৰ্মটো তোমালোকে কৰি আমি কৰিব ৰেডি, তুমি কৰিব দিয়া মানুহতো আমাৰ ভুল নেকি ভাই? 40 জন মানুহ তোমালোকে জানিবা কি অৰ্গেনাইজ কৰি আমাক সুবিধা দিয়া নাই 40 জন মানে কিয় হ'ল আপোনালোকৰ ইমান ডাঙৰ অৰ্গেনাইজ এটা, তুমি ইমান ডাঙৰ কথা কৈ আছা? ৰাইজৰ সঁহাৰি নাই, সঁহাৰি কিয় নাই? তেতিয়াহ'লে তোমালোকৰ ক'ৰবাত ভুল আছে, ৰাইজে সেইকাৰণে তোমালোক সঁহাৰি জনোৱা নাই। নিশ্চয় সেইটো বুলি তুমি আৰ্টিষ্টবিলাকক মানে দুখ দিবা নেকি? পেমেণ্ট নকৰিবা? নিশ্চয় আই এম এগ্ৰি উইথ দ্যাট, উই হেভ সামথিং শুনা, ইংলিছ আমিও জানো, মই এটা বাছি খেলা আৰু অসমীয়া ভালকৈ কোৱাচোন, গম পাইছোঁ, বুজিছে নাই? উপস্থাপন ৰখা, নিজৰ এটা মানে আপোনাৰ সন্মান চবৰে আছে, অন্তৰ হাত ৰাখি কোৱা যে যি লাগে কি উপস্থাপন ৰখা, মীমাংসত আহা। মই কি তোমাক এটা প্ৰস্তাৱ দিব আহিছোঁ নেকি অনুষ্ঠান কৰিব আহি? তুমি মোক নিমন্ত্ৰণ জনাইছা, নিশ্চয় নিশ্চয় তুমি চহী কৰিছা, আৰু তুমি মোক কৈ আছা যে মই তোমাক তাৰমানে কি কথা কৈ আছা? এতিয়া একো নাই, মানে চব চিনাকি হিচাপে এইটোও কথা, মই বিচৰা নাই যে আমাৰ মানে ন, প্ৰথম কথা মই ইনফ্লুৱেঞ্চ যাওক ৰাইজৰ মাজত, এটা বেয়া ভাইব যাওক ৰাইজৰ মাজত, কিবা হৈছে আমাৰ মাজত আমি মীমাংসা কৰি ল'ম, আপোনালোকে কৰিব লাগিব, নিশ্চয় মীমাংসাত আমি ৰেডি, কিন্তু এনেকে মানে মিডিয়াৰ মাজত হেৰি কৰি কোনো আপোনালোকে কৰক, এইটো মানে সোনকালে কৰক। মিডিয়া কথাটো মিডিয়াই ক'ব, আমিতো এতিয়া মিডিয়াটো মোৰ হাতত নাই নহয়, আপোনালোকে মোৰ হাতত আছে না। সাংবাদিকতাটো সাংবাদিকে তেওঁলোকক ৰাইট দিছে ন কথা, তেওঁলোকক সেইটোতো তোমাৰ মোৰ হাতত নাই নহয়। আপোনালোকৰ যিখিনি আছে, যিখিনি মানে আমিতো সেইকাৰণে আপোনাক বহিবৰ কাৰণে মাতিছোঁ, বাদ বিবাদ আছে, সেইকাৰণে আপোনালোকক মাতিছোঁ যে আমাক চহী না, তথাপি মই আহিছোঁ, মোৰ এটা দায়িত্ব আছে, মই নিজে বিচৰা নাই এটা বেড ভাইব যাওক সমাজৰ মাজত বা বিলাসীখান এনেকুৱা আছে, মোৰ এটা দায়িত্ব আছে, আমি এতিয়ালৈকে উদযাপন সমিতিত মই নাই, তথাপিও মোৰ এটা দায়িত্ব পালনৰ কাৰণে মই আজি ইয়াত আহি উপস্থিত হৈছোঁ, শুনা ভাই, মই আপোনালোকৰ মানে উপস্থাপন ৰাখক। এতিয়াও আমি এতিয়াও বীৰলাচি থানাৰ আগত দুখ দিব যোৱা নাই, আমি যিয়ে অৰ্গেনাইজ কৰিছে, যিয়ে আমাক মাতিছে, যিজন মানুহে মাতিছে তেওঁৰ কথা কৈ আছোঁ আমি, আৰু সেই কথাখিনিত চকু দিব দিছোঁ। বীৰলাচি থানা অসমে চকু দিব লাগিব, কাৰণ আজি মোৰ লগত হৈছে, এই সমাজখন বদনাম কোনে কৰিলে? এই এজন দুজন ব্যক্তিয়ে কৰিলে ন, কিন্তু মই সমাজত এতিয়ালৈকে সমাজৰ এটা মানুহৰ মই নাম লোৱা নাই, কাৰো কথা মই বদনাম কৰা নাই। মোৰ কথাষাৰ হৈছে যে যিয়ে আমাক মাতি আনিলে ইয়ালৈকে, ৰঙিয়া আঞ্চলিক সমিতিক এটা মই দায়িত্ব দিছিলোঁ, মই যিহেতু মই কামৰূপ ডিষ্ট্ৰিক্ট সমিতি গ্ৰামৰ মই ছেক্ৰেটাৰী আছোঁ, সেইটো শুনিলোঁ, মই বহুতবাৰ শুনিলোঁ তোমাৰ মুখত, তুমি মই আজি ৰঙিয়া আঞ্চলিক মই দায়িত্ব দিছিলোঁ, তেখেতে দায়িত্ব নিজৰ দায়িত্ব সুকলে পালন কৰিব নোৱাৰিলে, কি কাৰণ নোৱাৰিলে অহাকালি এখন দলীয় সভা ৰাখিছোঁ, তাত আহিলে হ'ল আপোনালোককো সেইখিনি কথা। এশবাৰ বীৰলাচি থানাৰ বৰ্তমানটো তুমিয়ে কৰি আছা, আমি বীৰলাচি থানাৰ সন্মানটো থাকক বুলি আমি এটা কথা নোৱাৰো। কি লাগে তোমালোকে উপস্থাপন ৰাখা, সেইটো কথা কৈছে, বাৰ আধা ঘণ্টা ধৰি কৈছো উপস্থাপন এতিয়া কমিটি দিবা তুমি, এতিয়া দিব লাগিব অন স্পট। এতিয়া নেকি মই কৈ আছো, দলীয় সভা মই ৰাখিম, দলীয় সভা ৰাখিম, যোনে উদযাপন সমিতি আছিলে তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিম, উপস্থাপন ৰাখা, এইখিনি বাৰ কৈ আছো। কি আছে উইদাউট পাৰফৰ্ম নকৰে, আমি আহি পাইছো, আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো, আপোনালোকে অনুষ্ঠান দিবলৈ সুবিধা দিয়া নাই। মানে ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ, যোনে আমাক এগ্ৰিমেণ্ট কৰিছিলে তেওঁক মাতি আনক, তেওঁ আমাক পে'মেণ্টটো কৰক, বাছ মই এইটো তেওঁ বুজি নাপাব, কাৰণ এওঁ বেলেগ এটা কথাত এওঁ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে, বেলেগ একো নাই। ইয়াত সংগঠনৰ কোনো ইয়াত দুখ নাই, আমাক বীৰলাচিত এখন অসমৰ সমিতি আমাক মাতা নাই, আমাক এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম লৈ, দুজন ব্যক্তি যিটো সংগঠনটোক বদনাম কৰি আছে, সংগঠনটোকে বদনাম কৰি আছে, মই বুজিলোঁ। মই তাত এইকাৰণে কথা পাতিব লাগিছিলে, তাত সৰু মানুহ বহুত আছে, তাত এটা সমাজত বেয়াকৈ ভাই যাব, যাতে আমি সুখী তুমি বাৰ কথা কৈ আছা, মই বীৰলাচি থানাৰ তুমিহে কৈছা, মইতো এবাৰো মুখেৰে উঠোৱা নাই।
একচুৱেলি প্ৰথমটো আজি অসম দিৱস আমি সকলোৱে জানো 2 ডিচেম্বৰ আৰু 2 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু গতিকে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিলে আৰু আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ আমি গোটেই আমাৰ টীম আহি পাইছোঁ আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব কাৰণ তেওঁলোকৰ দিলে হৈ আছে অলপ পিছত দেৰি হ'ব অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল ক'লে যে আমাৰ কোনো কমিটিৰ কোনো মানুহ নাই কিবা নাই কাৰণ আমি শ্ৰদ্ধা কৰোঁ বীৰ লাচিত সেনা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে লাচিত বৰফুকন ডাঙৰীয়া নামটো সোমাই আছে সেইটো এটা আমাৰ কাৰণে অসমখনৰ নাম সোমাই আছে য'ত অসম দিৱস আৰু চুকাফাৰ যিটো দিনটোত যিটো অসম দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ আজি এই পৰিস্থিতিত মই নিজৰ লজ্জিত মোৰ বহুত দুখ পাইছোঁ মানে একচুৱেলি ময়ো ধৰক লাচিত দিৱস হওক আমাৰ অসম দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ অসমৰ বিভিন্ন ঠাইত কৰিছোঁ কিন্তু আজি কি কাৰণত কিয় এনেকুৱা হ'ল মই একোৱে বুজিব পৰা নাই আৰু কাৰণ বুজিবই পৰা নাই তাৰ বাবে তেওঁলোকক সুধিছোঁ আমি এগ্ৰিমেণ্ট আমাৰ লগত কোনে কৰিছিলে তেওঁৰ নামটো কি আছিলে আমাৰ ভাইটি মৃণাল আছিলে তেওঁ এগ্ৰিমেণ্ট কৰিছিলে আৰু আমাৰ দিগন্ত আছিলে গতিকে তেখেতে আহি আমাক কৈ আছে যে কমিটিৰ কোনো মানুহ নাই গতিকে আমি কি কৰিম এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা আৰু গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ অন্য ৰাইজ আছিলে মানুহ গোট খালে তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায় এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে তো সেই কথাখিনি ভাবি আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা মই তাত সেইবোৰ ক'ব নাযাওঁ কাৰণ এটা সংগঠনৰ এটা সন্মান আছে সংগঠন লৈ মোৰ দায়িত্ব আছে সেই সংগঠনখনৰ মোৰো যিহেতু অসমৰ নাম জড়িত হৈ আছে মই অসমৰ এজন শিল্পী কিন্তু ঘটনাটো কিয় হ'লে সেইটো মই একচুৱেলি অসম আমাৰ বীৰ লাচিত সেনা যিসকল দায়িত্বত আছে উচ্চ বিষয়াসকল যিসকল আছে আমাৰ তেওঁলোকক ক'ম যে এনেকুৱা ঘটনা যাতে আৰু নেক্সট কোনো অনুষ্ঠানত নহয় আপোনালোকে অলপ চকু দিব আপোনালোকে অলপ নজৰ ৰাখিব আৰু মই বিশেষকৈ শৃংখল চলিহা ডাঙৰীয়া আপোনাকো কৈছোঁ মই আপোনাক ব্যক্তিগতভাৱে ভাল পাওঁ কাৰণ আপুনি এজন জাতীয় সত্তা জাতীয় সংগঠনৰ এজন লিডাৰ কিন্তু আপুনি অলপ চকু দিব লাগিব কাৰণ আৰু ৰঙিয়াখন এনেকুৱা এখন ঠাই ইমান মিলা প্ৰীতি আৰু ইমান এটা মই বিভিন্ন অনুষ্ঠান ইয়াত ৰঙিয়াত কৰিছোঁ কিন্তু মই আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই মোৰ লগত আজি মই 20টা বছৰ মই গান গালোঁ 20 বছৰ মই কেতিয়াও এনেকুৱা ধৰণৰ পৰিস্থিতিও হোৱা নাই য'ত আহি অনুষ্ঠান কৰিব লগা নহ'ল তাৰমানে কেতিয়াবা হয়তো কিবা বিজুতি ঘটিছে সেইটো বেলেগ কথা কিন্তু আজিতো ইয়াত তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি হোৱা নাই তথাপিতো প্ৰগ্ৰেম কিয় নহ'ল বুজি নাপালোঁ আমাৰ যিজন এগ্ৰিমেণ্ট তেওঁক আমি সুধিলোঁ তেওঁক আমাৰ অচি ছাৰে মাতি সুধিলে যে এওঁলোককতো মাতিলে আপুনি এতিয়া এওঁলোকক প্ৰগ্ৰেমো কৰিব পৰা নাই তেওঁলোকক কি কৰে আপুনি আলোচনা কৰি কৰক সেইটোলৈ আলোচনা কৰি আছে যে কি কৰে তেওঁলোকক ৰৈ আছোঁ আৰু এতিয়ালৈকে মোটামুটি এতিয়া টাইম কিমান হ'ল মোটামুটি 12টা বাজে আৰু আমি 7:30টাৰ পৰা এতিয়ালৈকে আমি বহি আছোঁ তেওঁলোকৰ এটা মীমাংসাৰ কাৰণে ৰৈ আছোঁ আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই কোনো ৰাইজক দুখ দিব বিচৰা নাই হয়তো কোনোবা এজন ব্যক্তি হয়তো থাকিব পাৰে যাৰ হয়তো দায়িত্বত লোৱাত চাগে ক'ৰবাত ভুল হ'ল নেকি নে কি হ'ল নাজানো ক'ত কি ভুল হৈ থাকিলে তো সংগঠনে বা এই আজি আঞ্চলিক যি ৰঙিয়াৰ যি কমিটি আছে তেওঁলোকে এটা বিবেচনা কৰি আমাৰ শিল্পীসকলক এটা আলোচনা কৰি আমাৰ ইভেণ্টৰ লগত কথা পাতি আমাক বিদায় কৰিলে আমি সুখী হ'ম আৰু মই সেইখিনি কামনা কৰিছোঁ